নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনাৰ বাবে লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয়, যে হনুমান জয়ন্তী। 2025 বৰ্ষৰ হনুমান জয়ন্তী এই বিশেষ দিনটোত আপুনি প্ৰতিজন হনুমান ভক্তই আপোনাৰ ঘৰত কি কাম কৰিব, যি আপোনাৰ জীৱনত এক অদ্ভুত পৰিৱৰ্তন আনিব পাৰে। অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়বস্তু। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনাই লওঁ যে কিতাপৰ কথা ইতিমধ্যে সকলোৱে গমেই পাইছে। আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ, প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ প্ৰয়োগেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ প্ৰয়োগেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল হৈ আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীণত যি নম্বৰ দিয়া আছে সেই নম্বৰত ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া হওক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি, যে হনুমান জয়ন্তী। সকলোৱে জানে যে বছৰটো এটা অতি পবিত্ৰ, এটা আটাইতকৈ বৃহৎ আৰু শক্তিশালী দিন হৈছে হনুমান জয়ন্তী। প্ৰত্যেক বছৰে হনুমান জয়ন্তী পালন কৰা হয়। 2025 বৰ্ষৰ এই হনুমান জয়ন্তীৰ পবিত্ৰ দিনটো কেতিয়া? যিসকল হনুমান ভক্ত আছে, হনুমানক ভক্তি হিচাপে, শক্তি হিচাপে ভাৱ ভক্তি কৰা প্ৰতিজন ভক্তৰ বাবে হনুমান জয়ন্তী দিনটো বছৰটোৰ এটা অতি অপেক্ষাৰ দিন। 2025 বৰ্ষৰ হনুমান জয়ন্তীৰ পবিত্ৰ দিনটো পৰিছে 12 এপ্ৰিল। 12 এপ্ৰিল শনিবাৰে। মই একজেক্টলি টাইমটো আপোনাক কৈ দিছো। 12 এপ্ৰিল শনিবাৰে পুৱা 3:21 AM ঠিক এই পূৰ্ণিমাৰ দিন, হনুমান জয়ন্তীৰ দিন আৰম্ভ হৈছে। 13 এপ্ৰিল ৰবিবাৰ। 13 এপ্ৰিল ৰবিবাৰে পুৱা 5:51লৈকে এই সময় থাকিব। অৰ্থাৎ 12 এপ্ৰিল 2025 বৰ্ষৰ 12 এপ্ৰিল শনিবাৰ গোটেই দিনটো হনুমান জয়ন্তীৰ বিশেষ বা পবিত্ৰ দিন হিচাপে গণ্য কৰা। এতিয়া চাওক, এই দিনটোৰ মাহাত্ম্য কি। আমি আগৰ ভিডিঅ'তে এটা কথা উল্লেখ কৰিছো যে কলি যুগত বৰ্তমান সময়ত আপোনাক যিজন ভগৱানে সকলো বিপদ আপদৰ পৰা মুক্ত, আপোনাক সম্পূৰ্ণ ৰক্ষা কৱচ প্ৰস্তুত কৰি আপোনাক বিপদৰ পৰা মুক্তি কৰিব পাৰে, তেওঁ হৈছে হনুমান দেৱতা। কলি যুগত বৰ্তমান সময়ত মানুহৰ যি অভাৱ অনাটন, বিপদ আপদ আছে, এই সকলোখিনিৰ মাজত আপুনি নিজক এক ৰক্ষা কৱচ প্ৰস্তুত কৰিব পাৰে ভগৱান হনুমানৰ কৃপাত। আৰু এটা কথাই জানিব, হনুমানে আমাক শক্তি প্ৰদান কৰে। হনুমান ভক্ত সদায় শক্তিশালীয়ে হয়। প্ৰথমে মই আপোনাক জনাই লওঁ যে এই দিনটো হনুমান, যিটো আমি হনুমান জয়ন্তী হিচাপে পালন কৰো, প্ৰকৃততে এই দিনটোত আমাৰ শাস্ত্ৰৰ ফালৰ পৰা হনুমানৰ জন্মদিন হিচাপে উদযাপন কৰা হয়। সেইকাৰণে হনুমান জয়ন্তী বুলি কোৱা হয়। এটা কথা চাওক যে হনুমানক আপুনি ভাৱ ভক্তি কৰিলে, আমাৰ সমাজত বহু মানুহ আছে যি হনুমানৰ পৰম ভক্ত। আৰু এইখিনিতে মই আৰু এটা কথা কৈ থওঁ, এনেকুৱা কোনো কথা নহয় ছোৱালী বা তিৰোতা বা মহিলাসকলে হনুমান পূজা কৰিব নাপায়। কাৰণ বহু লোকে আমাক কমেণ্ট যোগে এই প্ৰশ্ন কৰে, তেনেকুৱা কোনো কথা নাই। পুৰুষ মহিলা উভয়ে, মহিলা হলে খালি চোৱা হোৱা বা অসুবিধা হোৱা এই দিনকেইটা আপুনি যাতে পূজা প্ৰৱণ নকৰে। তাৰ বাহিৰে কিন্তু সকলো মহিলাই, বিধৱা হওক বা যিকোনো মহিলাই হনুমান পূজা নিঃসন্দেহে কৰিব পাৰে। ইয়াত কোনো বাধা নাই, কোনোবাই কলেও এই কথা বিশ্বাস নকৰিব। আচ্ছা, এতিয়া মই কৈছো হনুমান পূজা কৰিলে আপোনাৰ কি লাভ হব পাৰে। লক্ষ্য প্ৰাপ্তি। প্ৰথম, হনুমান পূজাৰ দ্বাৰা হনুমানক সন্তুষ্ট কৰিলে, আপোনাৰ জীৱনত হনুমান বজৰংবলী আশীৰ্বাদ থাকিলে লক্ষ্য প্ৰাপ্তি, আপোনাৰ যিকোনো জীৱনৰ লক্ষ্য প্ৰাপ্তি সম্ভৱ হব পাৰে। দ্বিতীয়, যুদ্ধত জয়ী, জীৱন সংগ্ৰামত জয়ী হোৱাত আপোনাক সহায় কৰিব। তৃতীয়, শত্ৰু নাশ কৰে। হনুমান আশীৰ্বাদ, বজৰংবলী আশীৰ্বাদে শত্ৰুক বশ কৰে, শত্ৰুক নাশ কৰে। 4 নম্বৰ, আপোনাৰ মাজত আত্মবিশ্বাস প্ৰবল কৰে। 5 নম্বৰ, সবচেয়ে ইম্পৰ্টেণ্ট, মাংগলিক দুখ খণ্ডন কৰে হনুমানৰ কৃপাই। 6 নম্বৰ, যিকোনো বিপদৰ পৰা আপোনাক উদ্ধাৰ কৰিব পাৰে এই হনুমান ভাৱ ভক্তি। এইকেইটা মই কেইটামান কথা কলো। এটা কথা জানক যে হনুমানে কিন্তু আপোনালোকৰ আজিৰ যুগত প্ৰতিজন মানুহে, যিকোনো পৰ্যায়ৰ মানুহ, যিকোনো ৰাশিৰ মানুহ, সকলোৰে কিন্তু হনুমানৰ আশীৰ্বাদ প্ৰয়োজন আছে বৰ্তমান সময়ত। এই কথা প্ৰতিজন দৰ্শকে একান্তভাৱে এইটো কথা জানি থওক। আপুনি হনুমান ভক্ত নহলেও হনুমানৰ আশীৰ্বাদ কিন্তু আপোনাৰ জীৱনত প্ৰয়োজন আছে। জীৱনটো সুন্দৰকৈ জীয়াই থাকিবলৈ, জীৱনত বিচৰা ধৰণে অতিবাহিত কৰিবলৈ, বিপদ আপদৰ পৰা নিজক বচাই ৰাখিবৰ কাৰণে। এতিয়া চাওক,
এই দিনটোত আপোনালোকে কেনেকৈ পালন কৰিব প্ৰথমে মই ক'লোৱে যে আপোনাৰ হনুমানৰ জন্মদিন আচ্ছা এই দিনাখন কিন্তু হনুমান চালিচা পাঠ কৰাৰ বিষয়ে আমি আগতেও কৈছো এই বিশেষ দিনটোত আপুনি চাব ঘৰতে হওক মন্দিৰতে হওক হনুমান চালিচা মাটিত বহি 7 বাৰ যদি পাঠ কৰে অতি উত্তম সেকেন্ড এই বিশেষ দিনটোত আপোনালোকে যিসকল হনুমান ভক্ত আছে ব্ৰত ৰাখিব পাৰে আৰু অধিক হ'ব আৰু ব্ৰতটো নিশ্চয় আপোনাৰ 24 ঘণ্টাৰ ব্ৰতে হ'ব বাৰু শনিবাৰ দিনটো ৰাতিপুৱাৰ পৰা দেওবাৰ দিনটো ৰাতিপুৱালৈকে ব্ৰতে ৰাখিব পাৰে অতি খুব ভাল আৰু যদি আপুনি ব্ৰত নাৰাখে এটলিষ্ট এই পবিত্ৰ দিনটোত হনুমানৰ আশীৰ্বাদক হনুমানৰ পূজাৰ কাৰণে আপোনাৰ ঘৰত সম্পূৰ্ণ নিৰামিষ ভোজন পালন কৰিব মদ মাছ মাংস কণী এই আহাৰ আপুনি বা আপোনাৰ ঘৰৰ পৰিয়ালৰ যিকোনো সদস্যৰ দ্বাৰা খোৱাৰ পৰা বিৰত থাকিব 3 নম্বৰ সব ঘৰত আপুনি হনুমানৰ ফটো আনি পূজা পাৰ্বণ সব পূজা কৰাটো বৰ নিজস্ব কথা আপুনি মন্দিৰতো যাব পাৰে হনুমানৰ ফটোত ৰঙা কাপোৰ দিব লাগে ৰঙা ফুল দিব লাগে যিকোনো ৰঙা ফুল দিয়া হয় তুলসী ফুল দিয়া হয় হনুমানৰ মূৰ্তিৰ আগত বা ফটোৰ আগত 3টা ফলৰ এটা ভোগ দিব কি দিব কল আম ডালিম খুব প্ৰিয় হয় এইকেইটা বস্তু হনুমান তাৰ উপৰিও এই বিশেষ দিনটোত বেচনৰ মিঠাই বিতৰণ কৰিব 4 নম্বৰ ধূপ ধূনা দিব হনুমানৰ ফটোৰ আগত মন্দিৰত গ'লেতো আৰু ভাল সকলো মানুহৰ কাৰণে মন্দিৰ যোৱা সম্ভৱ নহ'ব পাৰে যিসকলে মন্দিৰ যোৱা সম্ভৱ নহয় আপোনাৰ ঘৰতে এই কাম কৰিব পাৰে ধূপ ধূনা দিব কপুৰ জ্বলাব আৰতি কৰিব 5 নম্বৰ খুব ইম্পৰ্টেন্ট হনুমান জয়ন্তীৰ পবিত্ৰ দিনটোত হনুমানৰ পতাকা হনুমানৰ পতাকা আপুনি কোনোবা মন্দিৰত যেখন পাৰে 1খন 3খন 5খন 7খন দান দিয়ক হনুমানৰ পতাকা দান দিয়ক ক'ত দান দিব ধৰ্মীয় বা হনুমান মন্দিৰত দিয়ক তাত নিশ্চয় লগোৱা হ'বই আপোনাৰ নিচিনা হিদিনাখন শ মানুহে তাত পতাকা লৈ সো মন্দিৰত হনুমানৰ পতাকা দান দিয়ক সেইখন পতাকা মন্দিৰৰ চৌহদত লগোৱা কাৰ্যই আপোনাৰ জীৱনত বহুতখিনি বাধা নাইকিয়া কৰিব পাৰে 6 নম্বৰ সবচে ইম্পৰ্টেন্ট এই বিশেষ দিনটোত আপুনি চাব বান্দৰক কল খুৱাব পাৰে ইয়েছ কাৰণ কেলে বান্দৰ প্ৰকৃততে হনুমানৰে এটা ৰূপ ডাইৰেক্টলি হয়গে হনুমানক একচুয়ালি আমাৰ অসমৰ প্ৰতিখন জিলাৰ কোনোবা নহয় কোনোবা স্থানত ওচৰে পাজৰে টাউনত নহলেও তাৰ ওচৰে পাজৰে কিন্তু বান্দৰ থাকি সো আপুনি এই দিনটোত আপুনি মনত ৰাখি থওক যে কল আনি থব সেই দিনটোত আপুনি চাব কোনটো জায়গাত বান্দৰ কোনটো সময়ত কাৰণ ৰাতিপুৱা সময়টো বহুখিনি জায়গাত বান্দৰ ওলাই সেইটো সময়ত আপুনি যাওক বান্দৰক কল খুৱাওক ইয়েছ সেইদিনাখন যদি বান্দৰক কল খুৱাব পাৰে ন সেই দিনটো এই বস্তুটো যিটো পাৱাৰ বা যিটো শক্তি বা যিটো আশীৰ্বাদ আপুনি পাব অন্য দিনত খোৱাতকৈ বহু গুণে বেছি পাব সো এইকেইটা সৰু কথা আপোনালোকক জনালো প্ৰতিজন হনুমান ভক্তই হনুমান জয়ন্তী এই পবিত্ৰ দিনটোত এইকেইটা কৰক আৰু আপোনাৰ জীৱনটোক এধাপকৈ আপুনি উন্নতিৰ দিশত আগুৱাই লৈ যাওক আশা কৰোঁ আজি ভিডিঅ'টোৰ মাধ্যমত কেইটামান অতি দৰকাৰী বিষয় আপোনালোকক জনাব পাৰিলো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক অসমৰ চুকেখনে শ্বেয়াৰ কৰক যিমানে মানুহে জানিব সিমানে মানুহ উপকৃত হ'ব আৰু আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয় সিয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আপুনি আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আৰু আমাৰ জীৱনত এটাকৈ পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ